নমস্কাৰ, ধন্যবাদ আপোনালোকক। আজি আমাৰ নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহী সভা অনুষ্ঠিত হয় আৰু আমাৰ নগাঁও জিলাটো হ'ল হোজাইক লৈ পেলাই, হোজাই ডিষ্ট্ৰিক্ট। নগাঁও জিলাৰ হোজাই জিলাৰ বিভিন্ন ইউনিটৰ পৰা আজি আমাৰ বিষয়ববীয়া আৰু সদস্যসকল কাৰ্যকৰী সদস্যসকল উপস্থিত হৈছে আৰু সভাত বিভিন্ন বিষয়ে আলোচনা হৈছে আমাৰ। আৰু শেহতীয়াকৈ সম্পাদকৰ যিজন আছিলে হিমন্ত শইকীয়া, আজি সভাত বহুতো আলোচনাৰ পিছত আমাৰ সদস্যসকলে অনাস্থা তেওঁৰ ওপৰত আনিলে আৰু এই অনাস্থা অনুযায়ী সদনে গৃহীত কৰিলে। তাৰপিছত আমাৰ যিজন জ্যেষ্ঠ সহকাৰী সম্পাদক আছে তেওঁক দায়িত্ব দিয়া হ'ল। আমি এটা সিদ্ধান্ত লৈছে সদনে আজি অহা 1.5 মাহৰ ভিতৰত এটা এক্সট্ৰাঅৰ্ডিনেৰী জেনেৰেল মিটিং দি তাত সম্পাদক ঠিক কৰা হ'ব। সহকাৰী সম্পাদক হিচাপে শ্ৰী জীৱন ঘোষ ডাঙৰীয়াক দায়িত্ব দিয়া হৈছে। তেওঁ এইকেইদিন ভাৰপ্ৰাপ্ত হিচাপে চলাই লৈ যাব। বৰ্তমান সভাপতি ময়ে আৰু সীমান্ত শইকীয়া। হয়, চাওক, আজি সভাত বিভিন্ন বিষয়ত আলোচনা হৈছে। এইটো আমাৰ কিছু অভিযোগ আহিছে। অভিযোগ অনুসৰি আজি সদনে সিদ্ধান্ত লৈছে আৰু অহা 1.5 মাহৰ ভিতৰত আমাৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব। আৰু আমাৰ এম্বুলেঞ্চ লৈ এটা কথা সুধিছিলে চাগে আপোনালোকে নিশ্চয় গম পায়, যোৱা 27 এপ্ৰিল তাৰিখে এম্বুলেঞ্চখন অপেনিং হৈছে আমাৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ ইয়াত। আচলতে এইটো সভা যিহেতু আমাৰ জাতীয় সংগঠনসমূহ আছিলে, আমাৰ বিধায়ক আছিলে, ড্ৰাগ কণ্ট্ৰলৰ ছাৰ আছিলে, কিন্তু আমাৰ এটা প্ৰস্তাৱ লোৱা আছিল আগত যে এখন কাৰ্যকৰী সভা অনুষ্ঠিত কৰি এটা গাইডলাইন বনাই এম্বুলেঞ্চৰ এটা কমিটি বনাই সকলো মেম্বাৰক মাতি আমি এইটো অনুষ্ঠিত কৰিম, কিন্তু এইটো কৰা হোৱা নাছিলে। সভাপতি হিচাপে মই জনা নাছিলোঁ, মই নিমন্ত্ৰণ পোৱা নাছিলোঁ। আমাৰ যিসকল সাধাৰণ সদস্য আছিলে তেওঁলোকেও বস্তুটো নিমন্ত্ৰণ পোৱা নাই, আমাৰ ইউনিটসমূহেও বহুতে নিমন্ত্ৰণ পোৱা নাই। গতিকে সেই এম্বুলেঞ্চ ইনগ্ৰেশ্যনটো আমি যিটো হৈছে এইটো আমি সন্মান জনাইছোঁ, যিহেতু তাত বহুতো জাতীয় সংগঠনৰ মানুহ আছিলে, বিধায়ক আছিলে, কিন্তু আমাৰ মতে এইটো সভাখন অসাংবিধানিক আছিল, সাংবিধানিকভাৱে হোৱা নাছিল। গতিকে আমি আজি এটা কমিটি আমি ইয়াত বনাই দিছোঁ, কোৰ কমিটি। তেওঁলোকে এম্বুলেঞ্চৰ গোটেইখিনি দায়িত্ব কেনেকৈ কি কৰে, গাইডলাইন বনাই কি কৰে, কমিটি বনাই তেওঁলোকে বনাই ল'ব। আৰু আজি আমি খুব সুখী যে আমাৰ অল ইণ্ডিয়াৰ পৰা, আমাৰ অল ইণ্ডিয়া লেভেলত সংগঠন আছে, অল ইণ্ডিয়াৰ ভাইচ প্ৰেছিডেণ্ট অশোক সিংগল ডাঙৰীয়া আৰু অল ইণ্ডিয়াৰ এনিউজনৰ জইণ্ট ছেক্ৰেটাৰী সাগৰ মাইতে মহোদয় উপস্থিত আছে আমাৰ মাজত। আমাৰ ষ্টেটৰ সভাপতি ডক্টৰ NL আগৰৱালা ছাৰ আছে। আমাৰ কামৰূপ মেট্ৰ' কেমিষ্ট এণ্ড ড্ৰাগিষ্টৰ সভাপতি সম্পাদক আমাৰ ষ্টেটৰ কোষাধ্যক্ষ উৎসৱ গুহ ডাঙৰীয়া সকলোৱে আজি উপস্থিত আছে। আজি প্ৰায় মই দেখা মতে 60জনৰ নিচিনা মানুহ ইয়াত উপস্থিত আছিলে, কাৰ্যকৰী সদস্য বিষয়ববীয়াসকল। খুব সুন্দৰ এখন সভা। আজি আমি বহুত কিবা জানিবও পাৰিলোঁ, শিকিবও পাৰিলোঁ, বহুত কথাৰ সমাধানো হ'ল। চাওক, অতিকৈ দুখৰ বিষয়, এদিনা ৰাজ্যিক নেতৃত্বৰ এজন মানুহে আমাৰ উপস্থিত আছিলে, ষ্টেটৰ সম্পাদক জিতু বৰ্মন ডাঙৰীয়া। তেওঁ আমাক জনোৱা নাছিলে ইয়াত যে তেওঁ আহি ইনগ্ৰেশ্যন কৰিব, বা ষ্টেটৰ মানুহবিলাক অৱগত নহয়। ষ্টেটৰ মানুহ আজি উপস্থিত আছে আৰু মোৰ বিৰুদ্ধে সভাপতি যিহেতু মই, অভিযোগ ময়ো চাবলৈ পালোঁ। কিন্তু দুখৰ বিষয়, না প্ৰেছৰ মানুহে মোক সুধিছে, না যোনে অভিযোগ দিছে তেওঁ মোক সুধিছে কি অভিযোগটো যে দিছে সত্যতা আছে না নাই। আৰু তেওঁ এজন বাহিৰৰ মানুহ,
যোৰহাটৰ পৰা আহি আমাৰ না ডিষ্ট্ৰিক্টৰ তেওঁ মেম্বাৰ না জোনৰ মেম্বাৰ না আমি তেওঁক মাতিছোঁ তেওঁ যিটো অভিযোগ দিছে টোটেলি ফলছ মই সিদিনা অসুস্থ আছিলোঁ আৰু যিহেতু মোক মাতা হোৱা নাই আৰু গা ভাল থাকিলে হয়তো মই গ'লোঁ হয় আৰু বহুতো মেম্বাৰ আমাৰ আপোনালোকে জানে প্ৰায় 600-700 মেম্বাৰ গোটেই নগাঁও ডিষ্ট্ৰিক্টত আমি দেখা মতে মিডিয়াত তাত 8জনমান মানুহ উপস্থিত আছিলে সদস্য 700 মেম্বাৰৰ ভিতৰত 600 মেম্বাৰৰ ভিতৰত গতিকে পৰিতাপৰ বিষয় বস্তুটো সঞ্জীৱ বৰুৱাই হওক যোনেই হওক তেওঁলোকে একচুৱেলি আমাৰ লগত যোগাযোগ কৰিহে বক্তব্যটো আগবঢ়াব লাগিছিলে মই অলপ আগতেও কৈ গৈছোঁ চাওক মই বা আমাৰ মেক্সিমাম সদস্য বা আমাৰ ইউনিটৰ মানুহে নাজানেই সিদিনা যে এম্বুলেঞ্চখন ইনগ্ৰেশ্যন কৰিও আমি পিছতে গম পালোঁ আমাৰ মাতা হ'লে আৰু আমাৰ এটা ৰেজুলেশ্যন লোৱা আছিলে যে কাৰ্যকৰী সমিতি পাতি এটা গাইডলাইন বনাই তাৰপিছত সকলোকে লৈ কাৰণ তাত এজন তৃণমূল সদস্যৰ পইচা সোমাই আছে তাত আৰু সকলোকে লৈ এই যিটো আনন্দ পালোঁ হয় সেইটোতো হোৱা নাই আপোনালোকে নিশ্চয় সিদিনা যদি আছিলে অনুভৱ কৰিছে আমাৰ কেইজন মানুহ চিনাকি মানুহ আছিলে অঁ হয় হয় সিদ্ধান্ত মানে আমি 1.5 মাহ পিছত এক্সট্ৰা অৰ্ডিনেৰী সভা এখন পাতি আমি পূৰ্ণাংগ আকৌ যি সম্পাদক হ'ব তাত সাধাৰণ সদস্যসকলে তাক নিৰ্বাচন কৰিব ইয়াৰ বাহিৰে আমাৰ যিজন সিদিনা আমাৰ এম্বুলেঞ্চ সভাত উপস্থিত আহি মোৰ বিৰুদ্ধে কৈছিলে সঞ্জীৱ বৰা তেওঁৰ বিৰুদ্ধেও আজি প্ৰস্তাৱ লোৱা হৈছে তেওঁক যাতে আমাৰ নগাঁও জিলাত আভ্যন্তৰীণ ক্ষেত্ৰত আৰু নাহে আৰু আহিলে আমি তেওঁক বয়কট কৰিম আৰু তেওঁৰ যিটো AICDৰ পদ আছে এইটো যাতে খাৰিজ কৰে আমি আমাৰ ষ্টেট বডিক লিখিম অল ইণ্ডিয়া লিখিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত